নমস্কাৰ। আজি আমি জানো আহক প্ৰেথাপ বা পিশাচ যুগৰ বিষয়ে। যেতিয়া কুণ্ডলিত ৰাহু শনি অথবা শনি কেতু একেলগে একেটা স্থানতে বিৰাজমান হয় বা দৃষ্টি সমন্বয় ঘটে, তেতিয়া এই যুগৰ সৃষ্টি হয়। এই যুগ ইমানেই পীড়িত যে যিটো স্থানত বহে সেইটো স্থানৰ সমূহ শুভফল নাশ কৰি পেলায়। লগতে এই যুগটোৱে তিনিটা মূল কাৰণত প্ৰভাৱ বিস্তাৰ কৰে। সেইটো হৈছে সন্তানৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। যেতিয়া এই যুগ সৃষ্টি হয় তেতিয়া সন্তান পলমকৈ হ'ব পাৰে বা সন্তান ধাৰণত সমস্যা আহে বা বিকলাংগ সন্তানৰ জন্ম হ'ব পাৰে বা সন্তানৰ গৰ্ভতে মৃত্যু হ'ব পাৰে। লগতে এই যুগটো যদি অষ্টম স্থানত সৃষ্টি হয়, অকাল মৃত্যু অথবা ডাঙৰ দুৰ্ঘটনা বা ডাঙৰ গুপ্ত ৰোগৰ সৃষ্টি কৰে। আৰু তৃতীয়তে এই যুগটো যদি সৃষ্টি হয় সা সম্পত্তি নাশ হয়, আইনী পাকচক্ৰত পৰে, মিছা বদনাম বা অপযশৰ ভাগি হ'ব পাৰে। এই দুখৰ পৰা পৰিত্ৰাণৰ উপায়সমূহ হৈছে শনিবাৰৰ দিনা নিৰামিষ খাব, পৰাপক্ষত মদ মদিৰা মাছ মাংস একো সেৱন নকৰিব শনিবাৰৰ দিনটোত। দ্বিতীয়তে শনিবাৰৰ দিনা কালী মন্দিৰ অথবা হনুমান মন্দিৰত সেন্দুৰ দান কৰিব পাৰিব। লগতে কোনো ভাল জ্যোতিষীৰ পৰামৰ্শ অনুসৰি আপোনালোকে নীলম ৰত্ন ধাৰণ কৰিলেও এই যুগৰ পৰা উপশম পাব পাৰিব। আজিলৈ ইমানেই। আগলৈ অন্য এটা ভিডিঅ' লৈ আহি আছোঁ আকৌ। ধন্যবাদ।